বেলেগ আছিলে 10 লাখ টকাৰ পুৰণা নোট আৰু এইটো হ'ল মানে নকল টকা। এই টকাখিনি তেওঁলোকে সৰবৰাহ কৰি আৰু কিছুমান মানুহক অভুৱা ভৰি তেওঁলোকে এই ধৰণৰ এটা আৰ্থিকভাৱে তেওঁলোকে মানুহক ঠগিব বিচাৰি আছিলে। গতিকে আমি এটা বিশেষ সূত্ৰৰ পম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু সেই অভিযান গড়চুক অঞ্চলত চলিছিলে আৰু সেই অভিযান কালত আমি এজন ব্যক্তি, তেওঁৰ নাম হ'ল শান্তনু তালুকদাৰ। তেখেতক আমি তেখেতৰ এটা বাইক আছে, বাইকৰ নম্বৰ হ'ল AS01Y 7837। এই বাইকখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু তেখেতে নিজৰ গাত লৈ অহা এটা বেগৰ পৰা আমি এই FICNখিনি আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া তেওঁ এই যিখিনি তেওঁ নকল টকা তেওঁ লৈ ফুৰিছে আৰু এইটো পুৰণা নকল টকা, এইটো লৈ এটা অবৈধভাৱে তেওঁলোকে এটা ব্যৱসায় এটা চলাই আছে। গতিকে এই বিষয়টো আমি আৰু অধিক অনুসন্ধান কৰি আছোঁ আৰু আমি যে প্ৰাৰম্ভিক তদন্তত যিখিনি আমাৰ দেখা গৈছে যে প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে এই যিখিনি FICN আছে এইটো চুবুৰীয়া ৰাজ্যৰ পৰা ইয়ালৈ ট্ৰান্সপৰ্ট হৈছে আৰু ইয়াৰ যোগেদি তেওঁলোকে তেওঁলোকৰ এটা পৰিকল্পনা আছিলে যে মানুহক ঠগি পেলাই তেওঁলোকক আৰ্থিকভাৱে শোষণ কৰাৰ এটা তেওঁলোকৰ পৰিকল্পনা আছিলে। টকাখিনি হয় ইয়াতে গড়চুক অঞ্চলত ইয়াতে আমাৰ যেতিয়া আমি খবৰ পাইছোঁ তাৰপাছত আমি ইয়াত এটা নাকা বহাইছোঁ। নাকা বহাৰ পাছত সেই বাইকখন ইণ্টাৰচেপ্ট কৰা হ'ল। তাৰ পৰা সেই মানুহজনৰ পৰা যিখিনি এই FICNখিনি উদ্ধাৰ হৈছে।